জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক ককাই মানা কৰিলে বুলিয়ে মই মোৰ মুখখন বন্ধ কৰি নাৰাখোঁ এইবোৰ কথা যদি ককাই ঘূৰি অহাৰ পাছত ককাৰ কাণত পৰে কথা বেলেগ হ'ব আৰে দুদিনৰ আলহী এজনৰ কাৰণে ইমানকৈ ভাবিব লগা কি আছে মনত অহা প্ৰশ্নবোৰ মনৰ ভিতৰতে থাকিবলৈ দিয়া বিনয় কামত আহিব ইমান ৰাতিপুৱাই আমাৰ ঘৰত কি কৰিব আমাৰ চাকৰিটোৱে তেনেকুৱা হলিডে নাই যেতিয়াই তেতিয়া আহি মানুহক ডিষ্টাৰ্ব কৰিব লাগে কিন্তু প্ৰব্লেমটো হ'ল মানুহে আচলতে কথাবোৰ বুজি নাপায় কিন্তু মই আকৌ অৰুন্ধতী দত্তকহে লগ পাবলৈ আহিছোঁ অৰুন্ধতীক হয় বিশেষ কথা আছে কথা কিছুমান মই বৰ্ণৱক বুজাবলৈ চেষ্টা কৰিছিলোঁ সি বেয়া পালে ময়ো সিহঁতৰ ঘৰখন এৰি গুচি আহিলোঁ ভাবিলোঁ তোমাৰ সৈতে কথাবোৰ পাতি চাওঁ তাৰমানে তুমি সেই একেবোৰ কথাকে মোকো বুজাবলৈ আহিছা মই মোৰ দেউতাৰ মৃত্যুৰ ৰহস্যটো ফাদিল কৰিব খোজোঁ আপুনি মোক সহায় কৰক ছাৰ মই বৰ অকলশৰীয়া আপুনি কাৰোবাৰ প্ৰৰোচনাত পৰি আপোনাৰ বাইদেউৰ সৈতে বেয়া হোৱা নাইতো আচ্ছা শ্ৰুতি বৰ্ণৱৰ মুখৰ পৰা মই তোমালোকৰ প্লেনবোৰৰ কথা শুনিছোঁ কিন্তু এজ এ ফ্ৰেণ্ড কথাবোৰ মোৰ তোমাৰ মুখৰ পৰাও জানিব ইচ্ছা আছে কেনেবাকৈ মই বৰ্ণৱৰ কথাবোৰ ভুল বুজি থকা নাইতো কথাবোৰ সেইখিনিয়ে বৰ্ণৱৰ মই মুম্বাইৰ পৰা অসমলৈ আহিছিলোঁ এটা প্লেনিং লৈ একচুৱেলি মই ইন ফিউচাৰ অসমত আৰু কেতিয়াও নাথাকোঁ অসমত নাথাকো মই বুজা নাই নহ'লে ক'ত থাকিবি চাহ সমীৰ মই এজন এম্বিচিয়াছ মানুহ মই বিয়া কৰা USA চিটিজেনশ্বিপ লৈ তাতে এষ্টাব্লিছ হ'ম ডেটছ মাই ড্ৰিম কিন্তু ইয়াৰ টকা পইচা সা সম্পত্তি এইবোৰৰ কি হ'ব সমীৰণ তই মোৰ ভাল বন্ধুৰ কাৰণে মই তোক সকলো কথা কওঁ শুন নিজৰ বুলিবলৈ ককাৰ বাহিৰে মোৰ আৰু কোনো নাই ককাৰ অবিহনে সকলো প্ৰপাৰ্টি মোৰ গতিকে প্ৰপাৰ্টিখিনিৰ লগত মই কি কৰোঁ সেয়া মোৰ কথা চ' আই হেভ ডিচাইডেড এই প্ৰপাৰ্টিখিনি চেল অফ কৰি মই নিউয়ৰ্কলৈ যামগৈ আৰু এই প্ৰপাৰ্টি চেল অফ কৰা টকাৰে মই এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিম এটা ডাঙৰ বিজনেছ কিন্তু শ্ৰুতিয়ে মানি ল'ব আৰে শ্ৰুতিয়েতো মোক এই আইডিয়া দিছে মই মোৰ দেউতাক আমাৰ প্লেনটোৰ কথা কৈছিলোঁ দেউতাও আমাক ছাপোৰ্ট কৰিছিল তোমালোকৰ সকলোবোৰ কথা মাজনীয়ে মোক কৈছে সকলোবোৰ মানে তোমালোক দুই মেলি যে এটা নতুন বিজনেছ আৰম্ভ কৰিব খুজিছা সেই কথাটো আচলতে তোমালোকৰ কনচেপ্টটো মোৰ খুব ভাল লাগিছে অসমৰ সম্পদ এটা তোমালোকে পৃথিৱীৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছা ভেৰি গুড আই লাইক ইট কৰি যোৱা বুজিছা আৰু এতিয়াৰ পৰা তোমালোকে ভালকৈ কৰি গ'লেহে তোমালোকক সকলোৱে চিনি পাব থেংক ইউ আংকেল ইউ আৰ মষ্ট ৱেলকাম আৰু মই তোমালোকক সদায় এপ্ৰিচিয়েট কৰিম কাৰণ শ্ৰুতি মোৰ একমাত্ৰ ছোৱালী তাই কিবা এটা কৰিব খুজিছে মইতো সদায় তাইৰ লগত আছোৱেই ইভেন মোৰ দেউতাইও বৰ্ণৱ আৰু মোৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰিছিল সকলো ঠিকেই আছিল মাজতে ককাকেহে গণ্ডগোলখন লগাই সকলো খেলি মেলি কৰি পেলালে অহা মাহত তোৰ বিয়া হ'ব বিয়া মোৰ
অঁ তোৰ বিয়া ছোৱালী ভোগজানৰ ভদ্ৰ নম্ৰ অমায়িক আৰু শিক্ষিত ছোৱালী আমাৰ সকলোৰে পচন্দৰ এতিয়া তই পচন্দ কৰিলি আমি বিয়াৰ ডেটটো ফাইনেল কৰিব পাৰোঁ সময় থাকোঁতেই শুভ কামটো সোনকালে কৰি পেলোৱাটো ভাল ককাকৰ কথা মতে বিপদত পৰাত বৰ্ণৱে প্লেনটো কৰিছিল ককাকৰ কথা ৰাখি বৰ্ণৱে অৰুন্ধতীক বিয়া কৰাব আৰু ককাক ঢুকোৱাৰ পাছত ডিভৰ্চ দিব সকলো প্লেন মতেই চলি আছিল কিন্তু তাৰ পাছত সমস্যাবোৰ বাঢ়িল অৰুন্ধতীয়ে বৰ্ণৱে এক্সপেক্ট কৰাৰ দৰে ৰিয়েক্ট নকৰিলে ছুপাৰ এতিয়াহে মই তোমালোকৰ প্লেনবোৰ ডিটেইলছত গম পাইছোঁ ভাল 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 দেই ভাল তোমালোকে নিজৰ মানুহৰ লগত এনেকৈ গেম খেলিব পাৰা তোমালোকক কেতিয়াবা ৰাজনীতি কৰিব দিলে কোনোবা দিনাখন নিজৰ দেশখনে বেছি পেলাবা হোৱাট মানুহে নিজৰ ছাকচেছটো পাবলৈ ইমান তললৈ নামিব পাৰে মই পৰিস্থিতিটো ভালদৰে বুজি পাইছোঁ ইয়াতে আপুনি সকলো কথা ক'ব নালাগে আপুনি নহ'লে থানালৈকে আহিব আপুনি যদি কয় মই থানাৰ পৰা গাড়ী পঠাই দিম হ'ব ছাৰ নাই নাই নালাগে আপুনি থানাৰ পৰা গাড়ী পঠিয়াব নালাগে নহ'লে ওচৰৰ মানুহে ভুল বুজিব পাৰে ময়ে কিবা এটা ব্যৱস্থা কৰিম দিয়ক ঠিক আছে বাৰু এতিয়া আহিছোঁ বৰা এই ঘৰখনৰ মান সন্মান ইজ্জত চব শেষ কি হ'ল বাবা ঘৰলৈ পুলিচ আহিছিল বোলে অঁ জেঠাই ফুট তোৰাই বোৱাৰীক আৰে এই ঘৰখনত আজিকালি কি হ'বলৈ ধৰিছে মই একো বুজি পোৱা নাই যাৰ যি মন যায় তাকে কৰিবলৈ আৰম্ভ কৰিছে আজিলৈকে আমাৰ এই ঘৰৰ কোনো কথা থানাৰ পৰা পুলিচ অহা নাছিল কিন্তু আজি ওচৰৰ মানুহে বা কি ভাবিছে ভগৱানেহে জানে অৰুন্ধতী তোমাৰ যি মন যায় তাকে নকৰিবা জেঠাই মই মোৰ দেউতাৰ কেছটোৰ বিষয়ে জানিবলৈ আইচি ছাৰক ফোন কৰি মাতিছিলোঁ তাত মোৰ কি অপৰাধ কওক অঁ অপৰাধ হৈছে থানাৰ আইচিক ফোন কৰাটো অপৰাধ নহয় কিন্তু কিবা কেছত থানাৰ আইচিক ফোন কৰি ঘৰলৈ মতাৰ কথাটো তোমাৰ স্বামীক জনাব লাগে অন্ততঃ বাবাৰ পৰা এটা পাৰ্মিশ্যন ল'ব লাগে এইখন ঘৰৰ এই চৌধুৰী পৰিয়ালৰ বোৱাৰী হৈ তোমাৰ এই কোনো দায়িত্ব জ্ঞান নাইনে মই মোৰ দেউতাৰ হত্যাকাৰীক বিচাৰিবলৈ কাৰোবাৰ পাৰ্মিশ্যন লৈ থানালৈ ফোন কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ জেঠাই দেউতা মোৰ কষ্ট পাইছোঁ মই অন্ধ হ'লেও দেউতাৰ কেছটোৰ তদন্ত হোৱাটো বিচাৰিছোঁ মই এই সকলোবোৰ যদি ময়েই কৰোঁ তেনেহ'লে মই আন কাৰোবাৰ পাৰ্মিশ্যন কিয় হ'ব লাগে জেঠাই যদি মই কাৰোবাৰ পৰা পাৰ্মিশ্যন লৈ থানালৈ ফোন কৰিলোহেঁতেন তেতিয়াহে মই নিজকে দায়িত্ববোধ নথকা বুলি ভাবিলোহেঁতেন তোমালোকে যে এই বেপাৰটো কৰিছা তাত কেৱল বৰ্ণৱে নহয় তোমাৰ দেউতাও সমানে ফচিব মই কৈ থলোঁ তোমালোকে প্লেনবোৰ কৰি যিমান সহজে অৰুন্ধতীক ঠগাম বুলি ভাবিলেও তেওঁক তেনেকুৱা একো কৰিব নোৱাৰা মনত ৰাখিবা ইয়াত ঠগোৱাৰ কথা ক'ৰ পৰা আহিল মই তোমাক 100 বাৰ কম অৰুন্ধতী তুমি এই কামটো কিন্তু ভুল কৰিলা মই মোৰ দেউতাৰ হত্যাকাৰীক বিচাৰি উলিয়াব খোজাটো মোৰ ভুল নে আপুনি এই ক্ষেত্ৰত সহায় কৰিব নোখোজাটো ভুল কথা এটাত মই আজি আৰু আচৰিত হৈছোঁ কি কথা কিছু সময় আগলৈকে মই তোমাক আৰু বৰ্ণৱকে জ্ঞান বুদ্ধি নথকা মানুহ বুলি ভাবি আছিলোঁ কিন্তু এতিয়া গম পালোঁ তোমাৰ দেউতাও একেখন নাৱৰে যাত্ৰী প্ৰদ্যুন্ন তোমাৰ মুখত যি আহে তাকেই নকবা কথাটো শুনিবলৈ বেয়া কিন্তু সঁচা কথা কৈছোঁ তুমি তোমাৰ দেউতাৰ ছোৱালী হয়নে নহয় মোৰতো সন্দেহ আছে কি
সঁচাকে এজন পিতৃয়ে নিজৰ জীয়েকক এনেকুৱা এটা বিপদলৈতো ঠেলি নিদিয়ে। এই তুমি এনে এবাৰ কথাটো ঘৰত উলিয়াবলৈ যত্ন কৰিবাচোন। সঁচাকে তুমি তেওঁৰ ছোৱালী হয় নে নহয়? প্ৰদ্যুন্ন, যেতিয়াই তেতিয়াই ধেমালি কৰি নাথাকিবা। মই এইবোৰক মূৰ্খামি বুলি কওঁ। তোমালোকে যে এই বেপাৰটো কৰিছা তাত কেৱল বৰ্ণৱে নহয়, তোমাৰ দেউতাও সমানে ফচিব, মই কৈ থলোঁ। তোমালোকে প্লেনবোৰ কৰি যিমান সহজে অৰুন্ধতীক ঠগাম বুলি ভাবিলেও তেওঁক তেনেকুৱা একো কৰিব নোৱাৰা। মনত ৰাখিবা। ইয়াত ঠগোৱাৰ কথা ক'ৰ পৰা আহিল? শুনা শুনা শুনা, তোমালোকে যে এই পঢ়া শুনা কৰিছা, এইবোৰ কৰি তোমালোক দুয়োটাৰে একো লাভ হোৱা নাই। বৌদ্ধিক শিক্ষাই মূৰত প্ৰভাৱ পেলায় আৰু মূল্যবোধৰ শিক্ষাই অন্তৰত প্ৰভাৱ পেলায়। আৰু প্ৰকৃতপক্ষত যি শিক্ষাই অন্তৰখনক প্ৰশিক্ষণ দিব নোৱাৰে সেই শিক্ষা বিপদজনক হ'বই। আজি তোমালোকৰ অৱস্থা সেই একেই। উচ্চ শিক্ষা ল'লা কিন্তু কাম নাই। প্ৰদ্যুন্ন, নিচৰিবা। আমাক তথ্যগত শিক্ষা নালাগে, মূল্যবোধৰ শিক্ষাহে লাগে। আজি মই তোমালোকৰ মানসিকতা দেখি লাজ পাইছোঁ। আচ্ছা শ্ৰুতি, তুমিয়ে কোৱাচোন, প্ৰকৃততে শিক্ষিত লোক কাক কয়? যিজনে জ্ঞান, মূৰ্খামি, ভাল, বেয়া, সজগুণ বা বদ অভ্যাসৰ মাজত উচিতটো বিচাৰি উলিয়াব পাৰে, তেওঁকে আমি প্ৰকৃততে শিক্ষিত লোক বুলি কওঁ। এতিয়া তুমিয়ে কোৱা, তোমাক প্ৰকৃততে শিক্ষিত লোক বুলি ক'ব পাৰিনে? তাৰ মানে তুমি মোক জ্ঞান দিবলৈ আহিছা, মোক মূৰ্খ বুলি ভাবিছা? বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, অজ্ঞানী হোৱাটো লাজৰ কথা নহয়, কিন্তু শুদ্ধভাৱে কাম কৰিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা। ইমান সময়ৰ পৰা মই তোমাক আলহী বুলি টলাৰেট কৰি আছোঁ। সকলো বস্তুৰে লিমিট এটা থাকে। প্ৰণৱ আৰু মোৰ পাৰ্চনেল মেটাৰত ইণ্টাৰফেয়াৰ নকৰিবা, নহ'লে বন্ধুত্ব বুলিবলৈ একো নাথাকিব। শ্ৰুতি, বন্ধুত্ব থাকে নে নাথাকে সেইবোৰ বাদ দিয়া। এনেও তোমালোকক মোৰ বন্ধুত্বৰ তালিকাখনত ৰাখিলে মোৰহে মানসিকতা তললৈ নামিব। বাই দ্য ৱে, অৰুন্ধতীয়ে তোমালোকৰ প্লেনবোৰৰ কথা গম পাইছে। তোমালোকে ভবাতকৈ তেওঁ বহুত বেছি স্মাৰ্ট, গতিকে অলপ সাৱধান হোৱা। অৰুন্ধতীয়ে কিন্তু ইমান সহজে হাৰ নামানে, মনত ৰাখিবা। মই তোমাক 100 বাৰ কম অৰুন্ধতী, তুমি এই কামটো কিন্তু ভুল কৰিলা। মই মোৰ দেউতাৰ হত্যাকাৰীক বিচাৰি উলিয়াব খোজাটো মোৰ ভুল নে আপুনি এই ক্ষেত্ৰত সহায় কৰিব নোখোজাটো ভুল? তুমি আমাৰ ঘৰৰ কথা সেই আইচি জনৰ আগত ক'ব নালাগিছিল। মই এই ঘৰখনৰ কথা কি ক'লো? কথাবোৰ কওঁতে অকণমান সাৱধান হ'ব লাগে। নিজৰ ঘৰৰ কথা বাহিৰৰ মানুহৰ আগত কিয় ক'ব লাগে? তুমি আচলতে এই ঘৰখনক নিজৰ বুলিয়ে নাভাবা। জেঠাই, আগতে কওক মই কি বেয়া কথা ক'লো? ময়ূৰী আৰু তোমাৰ সম্পৰ্কৰ কথাটো কিয় কৈছিলা? মই জানিছিলোৱে আপুনি মোক এইটো কথাতে বেয়া পাব বুলি। আপুনিহে দেখোন কৈছিলে মোৰ বায়ে আপোনাক এতিয়াও ফোন আৰু মেছেজ কৰে, এতিয়াও আপোনাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। মনে মনে থাকা অৰুন্ধতী। এইবোৰ তুমি কি কৈছা অৰুন্ধতী? তেতিয়া আপুনি মোৰ বাৰ গাত দুখ দি বহুত কথা ক'লে আৰু ময়ো শুনিলোঁ।
আৰু শুনিলোঁ মানে ইয়াৰ অৰ্থ এইটো নহয় যে মই বিশ্বাস কৰিলোঁ। বাৰু যিয়েই নহওক, সেই ফোন মেছেজৰ কথাবোৰৰ কাৰণে বা আৰু মোৰ মাজৰ সম্পৰ্ক এতিয়া বেয়া। যদি সঁচাকৈ বায়ে আপোনাৰ লগত তেনেকুৱা কৰিছে, তেনেহ'লে বা শাস্তি পোৱাৰে যোগ্য। মই কথাখিনি আই চি ছাৰক ক'বই লাগিব। চোৱা প্ৰদ্যুন্ন, বন্ধু বুলি ময়েই হওঁ বা বৰ্ণ, তোমাক সকলো কথা ক'লোঁ। সকলো মানুহৰে লাইফত আশা, আকাংক্ষা, সপোন থাকে। আমি যেতিয়া এই প্লেনবোৰ কৰিছিলোঁ তেতিয়াতো একো প্ৰব্লেম অহা নাছিল। আমি অৰুন্ধতী বা আন কোনোবাৰ মনত দুখ দি একো লাভ কৰিব খোজা নাছিলোঁ। কিন্তু প্ৰণৱে ককাক মিছা আশ্বাস দিছিল। তুমি এইবোৰৰ মাজত কিয় সোমাইছা? তোমাৰ কি স্বাৰ্থ? আখিৰ জোনা ময়ূৰী আৰু তোমাৰ সম্পৰ্কৰ কথাটো কিয় কৈছিলা? মই জানিছিলোঁৱে আপুনি মোক এইটো কথাতে বেয়া পাব বুলি। আপুনিহে দেখোন কৈছিলে মোৰ বায়ে আপোনাক এতিয়াও ফোন আৰু মেছেজ কৰে, এতিয়াও আপোনাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। মনে মনে থাকা অৰুন্ধতী। এইবোৰ তুমি কি কৈছা অৰুন্ধতী? কিয় মই জেঠাইৰ আগত কথাবোৰ বেছি মুকলিকৈ কোৱাৰ বাবে আপুনি বেয়া পাইছে? জেঠাইও জানক আচল কথাবোৰ কি। তেতিয়া আপুনি মোৰ বাৰ গাত দুখ দি বহুত কথা ক'লে আৰু ময়ো শুনিলোঁ। আৰু শুনিলোঁ মানে ইয়াৰ অৰ্থ এইটো নহয় যে মই বিশ্বাস কৰিলোঁ। বাৰু যিয়েই নহওক, সেই ফোন মেছেজৰ কথাবোৰৰ কাৰণে বা আৰু মোৰ মাজৰ সম্পৰ্ক এতিয়া বেয়া। যদি সঁচাকৈ বায়ে আপোনাৰ লগত তেনেকুৱা কৰিছে, তেনেহ'লে বা শাস্তি পোৱাৰে যোগ্য। মই কথাখিনি আই চি ছাৰক ক'বই লাগিব। আৰু বায়ে যদি শাস্তি পায় আপুনিতো বেয়া পাব নালাগে। বাবা, এইবোৰ মই কি শুনিছোঁ? মইতো অন্ধ, আপুনিতো মোক মিছা কথাও ক'ব পাৰে। গতিকে এই সকলোবোৰ কথা মই আই চি ছাৰক কৈ থোৱাটো ভাল বুলি ভাবিলোঁ, যাতে তেওঁ বাক এটা ৱাৰ্ণিং দিয়ে, ভৱিষ্যতে যাতে তাই আপোনাক ফোন আৰু মেছেজ কৰি ডিষ্টাৰ্ব নকৰে। মই ঠিকেই কৈছোঁনে জেঠাই? বা বাৰু বেয়া, কিন্তু আমিতো আমাৰ সংসাৰখন ভালদৰে ৰাখিব লাগিব, নহয় জানো? আৰু এটা কথা, বায়ে আপোনাক দিয়া ফোন আৰু মেছেজবোৰ আপোনাৰ ফোনতে আছে নহয়? সেইবোৰ ভালদৰে ৰাখিব, কাৰণ পুলিচক দেখুৱাব লাগিব। সেইবোৰ এতিয়া নাই, মই ডিলিট কৰিলোঁ। নাথাকিলেও কথা নাই দিয়ক। চাইবাৰ ক্ৰাইমত পুলিচে যোৱা 6 মাহৰ আপোনাৰ ফোনৰ সকলো তথ্য উলিয়াব পাৰিব। আপুনি কাৰ লগত কিমান সময় কথা পাতিছে, কি কথা পাতিছে, মাত্ৰ পুলিচক অনুমতি দিলেই হ'ল। চোৱা প্ৰদ্যুন্ন, বন্ধু বুলি ময়েই হওঁ বা বৰ্ণ, তোমাক সকলো কথা ক'লোঁ। সকলো মানুহৰে লাইফত আশা, আকাংক্ষা, সপোন থাকে। আমি যেতিয়া এই প্লেনবোৰ কৰিছিলোঁ তেতিয়াতো একো প্ৰব্লেম অহা নাছিল। আমি অৰুন্ধতী বা আন কোনোবাৰ মনত দুখ দি একো লাভ কৰিব খোজা নাছিলোঁ। কিন্তু প্ৰণৱে ককাক মিছা আশ্বাস দিছিল। তুমি এইবোৰৰ মাজত কিয় সোমাইছা? তোমাৰ কি স্বাৰ্থ? স্বাৰ্থ? তোমালোকৰহে প্ৰতিটো কামৰ পিছত একোটা স্বাৰ্থ থাকে, আৰু সেই স্বাৰ্থই তোমালোকক কিমান তললৈ নমাই দিছে তোমালোকে নিজেই নাজানো। মই মাত্ৰ ককাৰ শেষ জীৱনটো কিমান দুখৰ আৰু যন্ত্ৰণাদায়ক হ'ব সেই কথাটো ভাবিয়ে দুখ পাইছোঁ। মলয়া জোৰণীয়া জেনাকু মন